সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ অমনিচেণ্ট ইউনিভাৰ্ছ অসমলৈ। চীনত এইবাৰ ক'ভিড-19ৰ পিছত আকৌ এটা নতুন ভাইৰাছে দেখা দিছে, যাৰ নাম HMPV অৰ্থাৎ হিউমেন নিমিউমো ভাইৰাছ, আৰু ইয়াক ডিস্কভাৰ কৰা হৈছিলে 2001 চনত প্ৰথমবাৰ। আৰু ইয়াৰ চিমটমছ যদি আমি জানিব বিচাৰোঁ, তেনেহ'লে চিমটমছ প্ৰায় ক'ভিড-19ৰ দৰেই। যেনেকৈ ক'ভিড-19ত আমাৰ চৰ্দিৰ পৰা ক'ভিড-19 ডিটেক্ট কৰা হয়। যেনেকৈ চৰ্দিত আমাৰ চিমটমছবিলাক থাকে, কফ বা জ্বৰ, মাথাৰ বিষ, তেনেকৈ এই ভাইৰাছটোতো ছেইম চিমটমছ থাকে। আৰু বেছি চিভিয়াৰ কেছত, যেনেকৈ ক'ভিড-19ত উশাহত ধৰিছিল, তেনেকৈ এই ভাইৰাছটোতো আমাৰ উশাহত ধৰে বেছি চিভিয়াৰ কেছ হৈ গ'লে বা নিমুনিয়া হৈ যাব পাৰে। আৰু ইয়াৰ ট্ৰিটমেণ্ট বৰ্তমান একো নাই, ভেকচিনৰ ওপৰত কাম চলি আছে। যেনেকৈ ক'ভিড-19ত ভেকচিন নাছিলে, তেনেকৈ এই ভাইৰাছটোৰ ওপৰতো আমাৰ তাত ভেকচিন নাই। ভেকচিনৰ ওপৰত কাম চলি আছে, কিন্তু আমি প্ৰিভেনশ্যনছ কৰিব পাৰোঁ। যেনেকৈ ক'ভিড-19ত আমি হাত ধুইছিলোঁ আৰু কিবা এটা বস্তু চুলে তাৰপিছত হাত ধুইছিলোঁ, তেনেকৈ আমি হেণ্ড হাইজিন কৰি ৰাখিব পাৰোঁ। আৰু মাস্কখন মুখত মাৰি থকাটো বহুতেই জৰুৰী। 1 তাৰিখো গৈছে এতিয়া, 1 তাৰিখৰ দিনা বহুত হুলস্থুল হয়, আৰু সেইবাবে আমি মাস্কখন মুখত মাৰি থাকিব লাগে। যেতিয়া আমি ভিৰত যাওঁ, মানুহৰ ভিৰত যেতিয়া আমি ওলাই যাওঁ, তেতিয়া আমি মাস্কখন সদায় মাৰি থাকিব লাগে। আৰু এই ভাইৰাছটোৱে বিশেষকৈ এটেক কৰে যিসকলৰ ইমিউনিটি কম, আৰু বিশেষকৈ যিবোৰ age 5ৰ তলত যিবোৰ বাচ্চা আৰু 50ৰ ওপৰত যিবোৰ মানুহ আছে, তেখেতসকলক বেছিকৈ ইফেক্ট কৰে। এই ভাইৰাছটোৰ যেনেকৈ মই ক'লোঁ, বৰ্তমানলৈকে কোনো ধৰণৰ ভেকচিন নাই, ভেকচিনৰ ওপৰত কাম চলি আছে। বৰ্তমান আমি এই ভাইৰাছটো ডিটেক্ট কৰিছে অকল চাইনাতে, আমি কোনো ৱৰ্ল্ডত আৰু এতিয়ালৈকে বৰ্তমান দেখা পোৱা নাই বা নিউজ অহা নাই। আৰু ইয়াৰ পজিটিভ চাইন এটাই হয় কি ই ছিজনেল হয়, ঠাণ্ডাৰ লাষ্টৰ ফালে হয় আৰু গৰমৰ ফাৰ্ষ্টলৈকে হয়, তাৰ পিছত কমি যায় ইয়াৰ কেছ। ছিজনেল, এইটো এটা পজিটিভ চাইন হয়, ছিজনেল ভাইৰাছ হয় ই। চ' ঠাণ্ডা দিনকেইটা অলপ সাৱধানে থাকক, যাতে ক'ভিড-19ৰ দৰে আকৌ ৱৰ্ল্ডত এটা বেলেগ ভাইৰাছৰ সৃষ্টি নহয়, আমি সময় নষ্ট কৰিবলগীয়া নহয়। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। এনেধৰণৰ চাইণ্টিফিক টপিক বা চাইণ্টিফিক ৰিচাৰ্চৰ ওপৰত, চাইণ্টিফিক নিউজৰ কথা জানিবলৈ চাই থাকক অমনিচেণ্ট ইউনিভাৰ্ছ অসম। ধন্যবাদ।